আজিৰ প্ৰসংগ হৈছে ভোট চুৰৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰৰ অভিযোগ উত্থাপিত কৰিছে এটা একাংশই কৈছে যে ৰাহুল গান্ধীয়ে ফুটাইছে এটম বম আৰু এটম বমৰ শব্দ এতিয়া কপাইছে দেশৰ ৰাজনীতি নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই অস্মিতা আজি ডিজিটেল লাইভ যোগে আমি এটা বিশেষ প্ৰসংগ আগবঢ়াইছো ইতিমধ্যে ৰাজনীতিত লাগিছে হাহাকাৰ ৰাহুল গান্ধীয়ে ফুটাইছে এটম বম সকলোৱে কৈছে একাংশৰ মতে ৰাহুল গান্ধী এটম বম ফুটাইছে ৰাহুল গান্ধীয়ে এতিয়া নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে সেই অভিযোগ অতি সাধাৰণ অভিযোগ নহয় এক বৃহৎ ভয়ংকৰ অভিযোগ এই অভিযোগ হৈছে ভোট চুৰৰ অভিযোগ আজি আমাৰ লগত কিছুমান ৰাহুল গান্ধীয়ে পোষ্ট কৰা কিছুমান ডাটা আছে হেয়া পোলিং ভোট লিষ্ট কেনেকৈ মেনেজ কৰি আছে নিৰ্বাচন আয়োগে বিজেপিৰ লগত একত্ৰিত হৈ বিজেপিৰ লগত মিলামিলি কৰি ভোট চুৰ কৰি আছে নিৰ্বাচনী আয়োগে এই কথা আমাৰ নহয় এই প্ৰসংগ বা এই অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে উত্তৰাখণ্ড কেৱল উত্তৰাখণ্ডে নহয় মহাৰাষ্ট্ৰ উত্তৰাখণ্ড মধ্যপ্ৰদেশ বিহাৰ বাৰাণসীকে আৰম্ভ কৰি কেইবাখনো এতিয়া ৰাজ্যত লগাইছে হাহাকাৰ ৰাহুল গান্ধীয়ে এটা প্ৰসংগ আনিছিলে ৰাহুল গান্ধীৰ এতিয়া ডাউট আছিলে কিছুমান আৰু কংগ্ৰেছ নেতাসকলে একত্ৰিত হৈ নিৰ্বাচন আয়োগৰ পৰা কিছুমান ডাউট ক্লিয়াৰ কৰিবলৈ বিচাৰিছিলে ডিজিটেল ডাটা কিন্তু সেই সমূহ ডাটা দিয়াত ব্যৰ্থ হৈ পৰিছিলে নিৰ্বাচন আয়োগ তেওঁলোকে ডিজিটেল ডাটা দিয়াৰ পৰিৱৰ্তে দিছিলে ফিজিকেল ডাটা যিসমূহ দম লাখ কাগজ যিবোৰ কাগজ গণনা কৰি শেষ কৰাটো একেবাৰে পচিবল নহয় এই তথ্য বা এইদৰে প্ৰসংগ আগবঢ়াইছে ৰাহুল গান্ধীয়ে ইতিমধ্যে হয়তো সকলোৱে প্ৰসংগৰ সন্দৰ্ভত গম পাইছে যে ৰাহুল গান্ধীয়ে কি উত্থাপিত কৰি আছে ভোটাৰৰ নামত এজন ভোটাৰৰ নামত অসংখ্য ভোট যোৱা বুলি কৈছে কেৱল সেয়াই নহয় ফেক এড্ৰেছ সম্পূৰ্ণ মিছা এড্ৰেছ এগৰাকী ব্যক্তিৰ হাউচ নং 0 থাকিব নোৱাৰে এই কথা ৰাহুল গান্ধীয়ে কৈছে কিন্তু ৰাহুল গান্ধীয়ে কিছুমান ডেটা সংগ্ৰহ কৰিছে য'ত দেখা গৈছে যে ভোটাৰৰ যিখন লিষ্ট তাত যিখিনি সবিশেষ ডেটা থাকে ইনফৰমেশ্যন থাকে তাত হাউচ নঙত আছে 00 ইনভ্যালিড ফটো কোনো ফটো স্পষ্ট নহয় কাৰোবাৰ ফটোৱে নাই তাৰোপৰি এনেকুৱা কিছুমান অভিযোগ আনিছে ৰাহুল গান্ধীয়ে য'ত দেখা গৈছে যে বিহাৰত এগৰাকী মৃত ব্যক্তিৰ নামতো আহিছে ভোটাৰ মানে ভোট দিয়া প্ৰসংগ সেই ভোট দিয়া কাগজ পত্ৰ বা নাম আহিছে এগৰাকী মৃত ব্যক্তিৰ নামত কেৱল সেয়াই নহয় মোদীৰ সমষ্টি বাৰাণসীত ঘটিছে ভোটাৰ তালিকাত আজব কাণ্ড উত্তাল হৈছে ৰাজনীতি এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ বয়স 57 বছৰ সেইগৰাকীৰ আকৌ জ্যেষ্ঠ পুত্ৰৰ বয়স আহিছে 75 বছৰ কেৱল সেয়াই নহয় এগৰাকী 90 বছৰীয়া মহিলা যিগৰাকী মহিলাই ভোট দিছে ফৰ্ম 6 অৰ্থাৎ ফৰ্ম 6 বুলি ক'লে যিসকল ফাৰ্ষ্ট টাইম ভোটাৰ যিসকলে প্ৰথমবাৰ ভোট দিবলৈ যায় ফাৰ্ষ্ট টাইম ভোটাৰ তেওঁলোকৰ বাবে বয়সৰ সীমা 18-20 এই ধৰণৰ কিন্তু সেই ফাৰ্ষ্ট টাইম ভোটাৰত সেই ভোটাৰ ফৰ্ম 6 প্ৰয়োগ কৰিছে 90 বছৰ মানুহেও এয়া কেনেকৈ সম্ভৱ তাৰোপৰি এটা হাউচ নম্বৰ 35 যেটো 35 হাউচ নম্বৰটো দেখা গৈছে যে 80 জনকৈ ঘৰৰ সদস্য আছে আৰু সদস্য কেজনে ভোট দিছে সেই ঘৰটো পৰ্যবেক্ষণ কৰিছিলে কংগ্ৰেছ নেতাসকলে গৈ আৰু সেই ঘৰটো তেনে এটা সৰু এটা সাধাৰণ ৰুম আছিলে যেটো ৰুমত 80 জন ব্যক্তি থকাটো একেবাৰে অসম্ভৱ এই সকলোবোৰ এতিয়া বিস্ফোৰণ ঘটাইছে ৰাহুল গান্ধী আমি বাৰে কৈছো এই তথ্য বা ডাটা বা এই মন্তব্য আমাৰ নহয় এই মন্তব্য হৈছে ৰাহুল গান্ধী এতিয়া লগাইছে হাহাকাৰ দেশৰ ৰাজনীতিত এতিয়া হাহাকাৰ সৃষ্টি হৈছে ৰাহুল গান্ধীয়ে কিছুমান ডাটা আপলোড কৰিছে সামাজিক মাধ্যমত যিবোৰত ভোট গ্ৰহণ কৰা বা ভোট দিবলৈ যোৱা লোকসকলৰ তালিকাৰ সৈতে নামৰ সৈতে সম্পূৰ্ণ ফেক এড্ৰেছ ইনভ্যালিড ফটো তাৰোপৰি সকলো মিছা তথ্যৰে প্ৰকাশ কৰিছে এতিয়া ৰাহুল গান্ধীয়ে এক প্ৰকাৰ ক'বলৈ গৈছে যে ভোট চুৰি কৰিছে নিৰ্বাচন আয়োগে বিজেপিৰ সৈতে মিলাপ্ৰীতি কৰিছে এই অভিযোগ আনিছে ৰাহুল গান্ধীয়ে বিহাৰৰ সংশোধিত ভোটাৰ তালিকাক লৈ উত্তাল হৈছে সদন
আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আজিৰ যি প্ৰসংগ ভোট চুৰি প্ৰসংগ এই ভোট চুৰি প্ৰসংগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীৰ বিস্ফোৰক তথ্য এতিয়া সৃষ্টি কৰিছে হাহাকাৰ ৰাহুল গান্ধীয়ে এতিয়া চুৰ নাম দিছে নিৰ্বাচন আয়োগে ভোট চুৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধী আমি ৰাহুল গান্ধীৰ ভাষ্য আছে কি পোষ্ট কৰিছিলে সবিশেষ ডাটা আছে আমাৰ লগত সকলোখিনি লৈ আহিছোঁ যিখিনি ডাটা ৰাহুল গান্ধীয়ে পোষ্ট কৰিছে আমি বাৰে বাৰে কৈছোঁ ডাটা বা মন্তব্য বা আমাৰ এই প্ৰসংগ আমাৰ নহয় প্ৰসংগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত লগাইছে হাহাকাৰ আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আজিৰ যি প্ৰসংগ ভোট চুৰিৰ অভিযোগ উত্তাল হৈছে ৰাজনীতি ৰাহুল গান্ধীৰ এতিয়া সকলোৱে কৈছে বুবা কৰিছে যে ৰাহুল গান্ধীয়ে ফুটাইছে এটম বম ৰাহুল গান্ধীৰ এটম বমে কপাইছে ৰাজনীতি বিহাৰৰ সংশোধিত ভোটাৰ তালিকাক লৈ উত্তাল হৈছে সদন কেৱল বিহাৰে নহয় অভিযোগ আহিছে উত্তৰাখণ্ডৰ পৰা অভিযোগ আহিছে ছত্তীশগড়ৰ পৰা অভিযোগ আহিছে মধ্যপ্ৰদেশৰ পৰা অভিযোগ আহিছে মহাৰাষ্ট্ৰৰ পৰা অভিযোগ আহিছে বাৰাণসীৰ পৰা আমি জনাই গৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক ৰাহুল গান্ধীয়ে কৈছে তেওঁৰ 20 বছৰ অভিজ্ঞতা আৰু অভিজ্ঞতাৰে অৱশেষত তেওঁ ধৰা পেলাবলৈ গৈ আছে ভোট চুৰৰ এই বিশেষ প্ৰসংগ পোলিং ভোটাৰ লিষ্ট কেনেকৈ মেনেজ কৰে এই সন্দৰ্ভত মুখ খুলিছে ভয়ংকৰ বিস্ফোৰণ ঘটাইছে অভিযোগ আনিছে ৰাহুল গান্ধীয়ে যে পোলিং ভোটাৰ লিষ্ট নিৰ্বাচন আয়োগে বিজেপিৰ সৈতে একত্ৰিত হৈ মেনেজ কৰে বুলি অভিযোগ দাখিল কৰিছে ৰাহুল গান্ধীয়ে আমি বাৰে বাৰে কৈছোঁ ৰাহুল গান্ধীয়ে সামাজিক মাধ্যম যোগে কৈছে যে উত্তৰাখণ্ডলৈ যদি যায় উত্তৰাখণ্ডত কংগ্ৰেছৰ সভাত আছিলে লাখ লাখ লোক কিন্তু পোলিং ভোটত এজনৰো নাই ভোট এজন ব্যক্তিৰ পৰাও পোৱা নাই ভোট এয়া কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে তাৰ পিছত ছত্তীশগড় মধ্যপ্ৰদেশত যেতিয়া তেওঁলোকে ভাৰত জোড়ো যাত্ৰা আগবঢ়াইছিলে সেই ভাৰত জোড়ো যাত্ৰাত বহু মানুহ আছিলে লাখ লাখ লোকে সঁহাৰি জনাইছিলে ৰাহুল গান্ধীৰ কিন্তু তেওঁলোকে সেই স্থানত পাইছে অনলি 65 সিট এয়া কেনেকৈ সম্ভৱ লাখ লাখ লোকৰ মাজৰ পৰা কেৱল মাত্ৰ 65 জন লোকেহে ভোট দিছে নেকি কংগ্ৰেছক এই মন্তব্য বা অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে তাৰ পাছতে মহাৰাষ্ট্ৰত খেলিমেলি দেখি প্ৰেছ কনফাৰেন্স যোগে বিচাৰিছিলে নিৰ্বাচন আয়োগক ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ নেতাসকলে ভিডিঅ' ৰেকৰ্ডিং কিন্তু ভিডিঅ' ৰেকৰ্ডিং দিয়াত ব্যৰ্থ হৈছে নিৰ্বাচনী আয়োগ ভোটাৰ লিষ্ট খুজিছিলে কিন্তু ভোটাৰ লিষ্ট খুজোতে নিৰ্বাচন আয়োগৰ পৰা আনচাৰ আহিল নো মুঠৰ ওপৰত এতিয়া অভিযোগৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে ইলেকশ্যন কমিছনে বিজেপিৰ লগত কৰি আছে নেকি ভোট চোৰ মিলামিলি কৰি আছে নেকি এই প্ৰসংগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে তাৰ পাছত এতিয়া লাগিছে ৰাজনীতিত ভয়ংকৰ ধুমুহা ডিজিটেল ডাটা নিদিয়ে বুলি কৈছে ৰাহুল গান্ধী ডাটাসমূহ কৈছে চিচিটিভি ফুটেজ বিচাৰিছে কিন্তু ফুটেজ দিয়াত ব্যৰ্থ হৈছে নিৰ্বাচনী আয়োগ ডিজিটেল ডাটা বিচাৰিছে ডাটাসমূহ দিলে 15 মিনিটত উলিয়াব পাৰিব যে কি সঁচা কি মিছা কিন্তু ডিজিটেল ডাটাৰ সলনি নিৰ্বাচন আয়োগে ফিজিকেল ডাটা দিয়া বুলি অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে যিসমূহ লাখ লাখ ডোম সেয়া পৰ্যন্ত দেখুৱাব চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে এই অভিযোগ ৰাহুল গান্ধী আমি বাৰে বাৰে কৈছোঁ এয়া কোনো আমাৰ অভিযোগ নহয় এয়া কোনো আমাৰ মন্তব্য নহয় এয়া আমাৰ কোনো ভিজুৱেলছ নহয় ৰাহুল গান্ধীৰ যি পেজ আছে ফেচবুক পেজ যোগে ইউটিউব চেনেল যোগে এইসমূহ আপলোড কৰিছে ৰাহুল গান্ধীয়ে এই ধৰণৰ লাখ লাখ পেজ বা লাখ লাখ কপি কেনেকৈ পৰ্যবেক্ষণ কৰিব কংগ্ৰেছে সেয়া ইম্পচিবল বুলি আখ্যা দিছে ৰাহুল গান্ধীয়ে সেইবাবে বাৰে বাৰে কৈছে যে আমাক লাগে ডিজিটেল ডাটা কিন্তু ডিজিটেল ডাটা দিয়াত ব্যৰ্থ হৈছে নিৰ্বাচনী আয়োগ তাৰ পাছতে এজন ভোটাৰৰ নামত আহিছে অসংখ্য ভোট এই প্ৰসংগ আনিছে ৰাহুল গান্ধীয়ে ফেক এড্ৰেছ ফেক হাউচ নং ভ্যালিড ফটো সকলোখিনি ভ্যালিড ফটো নহয় ইনভ্যালিড ফটো বুলি কৈছে ৰাহুল গান্ধীয়ে অৰ্থাৎ কিছুমান ফেক এড্ৰেছ DJMWYXYZ এই ধৰণৰ কিছুমান এলফাবেট আছে মাথো এড্ৰেছত সেই এড্ৰেছ কেনেকৈ সম্ভৱ হ'ব পাৰে এই কথা কৈছে ৰাহুল গান্ধীয়ে কোনোবা ভোটাৰৰ হাউচ নং আছে 00 যেটো ৰাহুল গান্ধীয়ে কৈছে যে পূৰ্বতে কেতিয়াও আমি শুনিয়ে পোৱা নাই যে হাউচ নং থাকিব পাৰে নেকি 00 এই ধৰণে কেনেকৈ আহিবলৈ পালে হাউচ নং 00 কেৱল হেয়াই নহয় ভোটাৰৰ ফটো স্পষ্ট ফটো লাগে কিন্তু সেই সমূহ ফেক ভোটাৰৰ তালিকাত কিছুমান ইনভ্যালিড ফটো দেখিছে কাৰোবাৰ ফটো নাই কাৰোবাৰ অস্পষ্ট ফটো মুঠৰ ওপৰত সেইজন কোন নাগৰিক ধৰিবই নোৱাৰি তাৰ পাছতে ৰাহুল গান্ধী উত্থাপিত কৰিছে মিস ইউজ অফ ফৰ্ম নং 6 অৰ্থাৎ
6 নম্বৰ ফৰ্মখনৰ মিসইউজ হৈছে বুলি কৈছে ৰাহুল গান্ধী অৰ্থাৎ যি নিয়ম সেই নিয়ম অনুসৰি ৰাহুল গান্ধীয়ে কৈছে যে নিয়ম মতে ফৰ্ম 6 খন ফাৰ্স্ট টাইম ভোটাৰৰ কাৰণে 18 বছৰ 20 বছৰ এই সকল লোকে প্ৰথমবাৰ ভোট দিবলৈ যোৱা ফাৰ্স্ট টাইম ভোটাৰৰ কাৰণে এই ফৰ্মখন প্ৰযোজ্য কিন্তু ভোটাৰ লিষ্টত 90 ইয়াৰ্স মানুহেও প্ৰয়োগ কৰিছে ফৰ্ম 6 ইয়াৰ উপৰি তাৰ পিছৰ ফৰ্মসমূহো এপ্লাই কৰিছে বা প্ৰয়োগ কৰিছে 90 বছৰীয়া লোকে আনকি কৈছে এটা বিশেষ হাউস নং আছে 35 তেওঁলোকে পৰ্যবেক্ষণ কৰিবলৈ দল পঠাইছিল আৰু হাউস নং 35 ৰ ঘৰটো আপলোড কৰিছে ঘৰৰ যি চিহ্ন যি আলোকচিত্ৰ পোষ্ট কৰিছে ৰাহুল গান্ধীয়ে যেটো ঘৰ হৈছে এটা মাথু ৰুম সেই ৰুমত 80 জন লোক থকা বুলি ডাটা পোৱা গৈছে কিন্তু হে 80 জন থাকিব কেনেকৈ এটা ৰুমত হেয়া সম্পূৰ্ণৰূপে ফেক বুলি কৈছে ৰাহুল গান্ধীয়ে মুঠৰ ওপৰত এতিয়া ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাইছে ৰাহুল গান্ধীয়ে এটা লাগিছে হাহাকাৰ ভোট চুৰিৰ অভিযোগ উত্থাপিত কৰিছে উত্তাল হৈছে ৰাজনীতি মোদীৰ সমষ্টি বাৰাণসীত ভোটৰ তালিকাত আজব কাণ্ড বুলি কৈছে ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপিত কৰিছে বাৰে বাৰে ৰাহুল গান্ধীয়ে যোগেন্দ্ৰ যাদৱে ন্যায়ালয়ত হাজিৰ কৰালে মৃত ভোটাৰক এগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে গতিকে সেইগৰাকী ব্যক্তি বা ভোটাৰ কেনেকৈ হাজিৰ হ'ল ন্যায়ালয়ত ইয়াকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে মৃত ভোটাৰক জীৱিত অৱস্থাত ন্যায়ালয়ত হাজিৰ কৰাইছে যোগেন্দ্ৰ যাদৱে এই প্ৰসংগ কৰিছে ৰাহুল গান্ধীয়ে এগৰাকী 57 বছৰীয়া লোকৰ জ্যেষ্ঠ পুত্ৰৰ বয়স দেখাইছে 75 ইয়াৰ্স ইয়া কেনেকৈ সম্ভৱ পিতৃৰ বয়স 57 তাৰ পৰিৱৰ্তে জ্যেষ্ঠ পুত্ৰৰ বয়স 75 ইয়া কেনেকৈ সম্ভৱ বুলি উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে এগৰাকী 57 বছৰীয়া ভোটাৰৰ দেখাইছে 50টা সন্তান ইয়া কেনেকৈ সম্ভৱ এগৰাকী 57 বছৰীয়া ভোটাৰৰ 50টা সন্তান কেনেকৈ সম্ভৱ বুলি উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে বিহাৰৰ সংশোধিত ভোটাৰ তালিকাক লৈ উত্তাল হৈছে সদন ৰাহুল গান্ধীৰ এটম বোমাই কপাইছে নেকি ৰাজনীতি আমি পুনৰ কৈছো আন এটা খবৰ আছে 124 বছৰ বয়সত প্ৰথম ভোট দিবলৈ গৈছে মিন্টা দেৱী হৈছে 124 বছৰীয়া মহিলা কেনেকৈ হেয়া তেওঁ প্ৰথম ভোট দিব পাৰিলে অৰ্থাৎ ফৰ্ম 6 কেনেকৈ প্ৰয়োগ কৰিলে মিন্টা দেৱীয়ে এয়াকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে বিহাৰৰ ভোটাৰ তালিকাত 124 বছৰীয়া ভোটাৰ ক'ৰ পৰা আহিলে মুঠৰ ওপৰত এতিয়া লাগিছে হাহাকাৰ ৰাহুল গান্ধীৰ সামাজিক মাধ্যম পেজসমূহ খুলিবই নোৱাৰি কি টুইটাৰ কি ইউটিউব চেনেল কি ফেচবুক পেজ মুঠৰ ওপৰত ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাই আছে ৰাহুল গান্ধীয়ে এতিয়া ৰাহুল গান্ধীৰ ওপৰত ৰাহুল গান্ধীয়ে ষড়যন্ত্ৰ কৰিছে বা ৰাহুল গান্ধীয়ে এক মিছা অভিযোগ আনিছে বুলি বাৰে বাৰে কোৱা হৈছে মুঠৰ ওপৰত এতিয়া কি সত্য কি অসত্য হেয়া সকলো বিচাৰ কৰিব মুঠৰ ওপৰত আমি ক'ব লাগিব যে আজি যি প্ৰসংগ উত্থাপিত হৈছে এই প্ৰসংগ আমি বাৰে বাৰে কৈছো এয়া কোনো আমাৰ প্ৰসংগ নহয় এয়া মাথো সামাজিক মাধ্যমত কিছুমান তথ্য পোৱা গৈছে ৰাহুল গান্ধীৰ পেজত পোৱা গৈছে সকলোখিনি বস্তু সেই ডাটাখিনিৰ সন্দৰ্ভত আমি আগবঢ়াইছো এই খবৰ এতিয়া ৰাহুল গান্ধীয়ে ষড়যন্ত্ৰ ৰচিছে নে ৰাহুল গান্ধীৰ ওপৰত নিৰ্বাচনী আয়োগে ষড়যন্ত্ৰ ৰচিছে হেয়া আপোনালোকৰ উত্তৰ কমেন্ট বক্স খুলি দিয়া হৈছে ডিজিটেল লাইভ যোগে প্ৰতিগৰাকী দৰ্শকৰ বাবে আপোনাৰ মতামত আগবঢ়াওক এয়া ৰাহুল গান্ধীয়ে এক প্ৰকাৰ ক'বলৈ গৈছে যে নিৰ্বাচনী আয়োগে ভোটাৰ খেলিমেলি কৰিছে ভোট চুৰি কৰিছে কিন্তু সেই কথা নিৰ্বাচন আয়োগে কোনো পধ্যে মানি ল'ব খোজা নাই নিৰ্বাচন আয়োগে কৰিছে যে এয়া সম্পূৰ্ণ মিছা অভিযোগ উত্তাল হৈছে ৰাজনীতি আপোনাৰ মতামত আগবঢ়াওক আমি পুনৰ কৈছো কমেন্ট বক্স খোলা আছে বিচাৰ সকলোৰে বিচাৰ আমাৰ নহয় মাথো ৰাহুল গান্ধীৰ সামাজিক মাধ্যম যোগে লাভ কৰা কিছুমান ডেটাৰ সন্দৰ্ভত আমি আগবঢ়ালো এই বিশেষ খবৰ